নমস্কাৰ অন্য এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ মই পৰিৱেশ তন্ত্ৰ বুলিলে কি বুজে বহলাই আলোচনা কৰক এটো এবাৰ কে হেন্ড্ৰিক ষ্টেট ওপেন ইউনিভাৰ্চিটি মাষ্টাৰ ডিগ্ৰী NEP যি ফাৰ্ষ্ট সেম হৈছে ফাৰ্ষ্ট সেমৰ অসমীয়া ভাষা পৰিচয় আৰু কৰ্ম বিকাশৰ যিখন PGAS S103 DSC কাকত যিখন পেপাৰ আছে এইখনৰ এছাইনমেন্ট আপোনালোকে চাব এটো আপোনালোকৰ অতি গুৰুত্বপূৰ্ণ প্ৰতিখন পেপাৰতে এটা এছাইনমেন্ট আপোনালোকে পৰিৱেশৰ ওপৰত দিব লাগিব এটো এটা নিয়ম কৰিছে চাব এটো মই দি থোৱা আছে মোৰ চেনেলত হেকাৰণে মই পুনৰ নেলিখো অনামিকা নাথ ক্ৰিয়েটিভ কৰ্নাৰ দেখিছেনে আপোনালোকে চাব ইয়াত আপোনালোকে গৈ তললৈ চালে যদি উলিয়াই তললৈ চালে আপোনালোকে গম পাব এনেকৈ গৈ থাকিব মোৰ যিবিলাক ভিডিঅ' আছে সকলো ইম্পৰ্টেন্ট দেখিছেনে পৰিৱেশ তন্ত্ৰ বিষয়ে আলোচনা দেখিছেনে পৰিৱেশ তন্ত্ৰৰ বিষয়ে আলোচনা আপোনালোকে ক্লিক কৰিব ইয়াত নম্বৰ পাব চাব দেখিছেনে এটো পৰিৱেশ তন্ত্ৰ বুলিলে কি বুজে বহলাই আলোচনা কৰক এটো আপোনালোকে তেখেতসকলে অনুগ্ৰহ কৰি এই চেনেলটো সাবস্ক্ৰাইব কৰিব এতিয়া লগালক 3.2k চাইছে আনসাৰবিলাক পাই যাব যোৱাবাৰ লিখিছিলে আপোনালোকে লাইক কমেন্ট ভাল লিখিছে পৰিৱেশ তন্ত্ৰ বুলিলে চাব পৰিৱেশ তন্ত্ৰ বুলিলে কি বুজে বহলাই আলোচনা কৰক মই ভিডিওটো লিংক মোৰ এই ভিডিওত মই ডেসক্ৰিপচনত দি দিছো যদি আপোনালোকে এই ভিডিও লিংকটো মই ডেসক্ৰিপচনত দিছো আপোনালোকে তাত গৈ এটো চাব পাৰিব আৰু লাইক কমেন্ট কৰি কেনেকুৱা পাইছে জনাব আৰু ভৱিষ্যতে এনে ধৰণৰ ভিডিও দিবলৈ মোক উৎসাহিত কৰিব আৰু পৰিৱেশ সম্পৰ্কীয় যিকিটা কোৱেশ্চন আছে মই দিবলৈ আপোনালোকক চাম চেনেলটো সাবস্ক্ৰাইব কৰিব যিসকল নতুনকৈ আহিছে আৰু লাইক কমেন্ট কৰি কেনেকুৱা হৈছে জনাব আজিলৈ আহো ধন্যবাদ